মইতো শেষবাৰ কাৰণে মই বিগ স্ক্ৰীণত দেখা পাম এয়া মোৰ আৰু জুবিনৰ শেষ গান জুবিন গাৰ্গ মোৰে হিয়া দিয়া নিয়াত ষ্টাৰ্ট কৰিছিলোঁ গান অৰুণাচলত আৰু এই শেষ গানটো জনমে জনমে গানটো শেষ কৰিছোঁ অৰুণাচলত জুবিন যতীন সেই জুতিটো শেষবাৰৰ বাবে এবাৰ ৰূপালী পৰ্দাত এইটো আচলতে মই ইমান এটা লং জাৰ্ণি জুবিন গাৰ্গ আৰু মোৰ হিয়া দিয়া নিয়াৰ পৰা যিটো সেইটো সময়ত এটা নামেই আছিল ন সকলোৱে জানে মুনীন জুবিন যতীন ভাইমন্দা মই আৰু জুবিন গাৰ্গ আমি খুব সুন্দৰকৈ জানো ভাইমন্দাই যিটো জাৰ্ণি হিয়া দিয়া নিয়াৰ পৰা ষ্টাৰ্ট হ'ল যে মুনীন বৰুৱাই স্ক্ৰিপ্টটোত মিউজিক কি হ'ব খুব ভালকৈ জানে জুবিন গাৰ্গে যে মই কি পাৰফৰ্মেঞ্চ দিম সেইটো মুনীন বৰুৱাই ভালকৈ জানে সেই ওপৰত তেনেকুৱা বহুত হিয়া দিয়া নিয়া নায়ক কন্যাদান বিধাতা বাৰুদ বহুত কেইখন ছবি কৰিলোঁ বেলেগৰ প্ৰডাকশ্যনতো আমি ভাইমন্দাৰ স্ক্ৰিপ্ট হয় মুন্না আহমেদৰ ডাইৰেকশ্যনৰ মিউজিকো জুবিন গাৰ্গৰ মোৰ অভিনয়টো হয় আৰু এই জুতিটো মোৰ ক্ষেত্ৰত মই অনুভৱ কৰোঁ যিহেতু এই ছবিখনৰ প্ৰমোশ্যনৰ ক্ষেত্ৰত যেতিয়া আমাৰ টিজাৰটো ওলাইছে তেতিয়া বহুতে কমেণ্টত লিখিছিল যে আপোনালোকে প্ৰচাৰ কিয় কৰা নাই খুব এগ্ৰেছিভ প্ৰচাৰ কৰিব লাগে আমি গম পোৱা নাই কিন্তু জুবিন গাৰ্গ আমাৰ মাজৰ পৰা নোহোৱা হোৱা 4টা মাহ হ'ল কিন্তু এই 4 মাহে কেনেকুৱা ধৰণৰ এটা প্ৰব্লেম কিমান এটা দুখৰ মাজত মই সময় পাৰ কৰিবলগীয়া হৈছে তাৰপিছত মই কেনেকৈ যাম মানুহক ক'বলৈ যে আহক আমি চিনেমাখন কৰিছোঁ 6 তাৰিখে ৰিলিজ হ'ব সেইখিনি মই বুলি নহয় আমাৰ টীমটো কোনো সাহস কৰিব পৰা নাই বা মনটোৱে নাই কোৱা তাৰপিছত গৈ 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 মোৰ কেৰিয়াৰত এইবাৰ এনেকুৱা এটা ঘটনা হ'ল যে চিনেমাখন ৰিলিজ হ'ব 6 ফেব্ৰুৱাৰীত এতিয়ালৈকে আমি যোৱা পৰহি গানৰ কাম শ্বুটিং শেষ কৰিছোঁ যে মই কোনো কাৰণে পৰা নাই যে জুবিন গাৰ্গে গানটো গালে আমি 2টা গান গোৱাৰ কথা আছিল জুবিন যেতিয়া ছিংগাপুৰ যোৱাৰ আগতে যেতিয়া তাক মই লগ পাইছিলোঁ তেতিয়া কৈছিলোঁ যে 2টা গান গাব লাগিব এটা ডিঙতৰ ভাৰতীৰ মিউজিক ডাইৰেক্টৰ যিটো ৰোমেণ্টিক আৰু টাইটেল ট্ৰেকটো কোনে কৰিছিল আমাৰ হেৰি ন যিটো হেৰিয়ে গালে আমাৰ পাৰ্টি চংটো আচুৰ্যদাই কৰে আচুৰ্যই আছিল আৰু টাইটেল ট্ৰেক যিটো আমাৰ অগ্নিবাণ মেইন টাইটেল ট্ৰেকটো সি জুবিন গাৰ্গে গাব জুবিন গাৰ্গে ইয়েছো কৰিলে কিন্তু মোক কোৱা মতে 21 তাৰিখে আহি পেলাই গানটো গাম আৰু 21 ছেপ্টেম্বৰত 21 তাৰিখে আহি পেলাই গানটো গাব আমি তেনেকৈয়ে ভাবি থাকিলোঁ কিন্তু আল্টিমেটলি গৈ সেইটো নহ'ল কিন্তু সেই গোটেই কথাবিলাক মিলি মিলি এনেকুৱা হৈ গ'ল মই বেছি গভীৰলৈ গুচি গ'লোঁ যেতিয়া গানটোৰ শ্বুটিং আহিল কি কৰা যায় চব গানটো শুনো কিন্তু মোৰ এক্সপ্ৰেশ্যন দিবলৈ মোৰ বহুত কথাই মনত পৰিছে যে মই পাৰিম নে ৰোমেণ্টিক চিন এটা অন্ততঃ এক্সপ্ৰেশ্যন ফ্ৰেছ মানে সেইখিনিতো ডেফিনেটলি ৰোমেণ্টিক এক্সপ্ৰেশ্যনটো দিব লাগিব মোৰ মনটোৱে কোৱা নাই লাষ্ট আমাৰ সিদিনা আমি চবেই ক'লোঁ যে নাই যাব লাগিব গৰিমায়েও মোক যথেষ্ট সাহস দিছে ৰবি আমাৰ ছবিখনৰ ওৱান অফ দ্য কেৰেক্টাৰ ৰবি শৰ্মায়ো মোক সাহস দিলে মিনময় বিশেষকৈ এই টীমটোৱে মোক যেতিয়া খায় জুবিন গাৰ্গে কোৱা এটা কথাই মোৰ মনত আছে যে চ' মাষ্ট গ' অন শেষ বুলিলেতো চব শেষ নহয় তাৰ পৰাইতো আৰম্ভ হয় কৰিব লাগিব মই যদি এতিয়া যদি গানটো নকৰোঁ তেতিয়াহ'লে ছবিখন ৰিলিজ দিব নোৱাৰিব 6 ফেব্ৰুৱাৰীত বহুত নিজকে সান্তনা দি পেলাই গ'লোঁ এটা সকলোৱে ক'লে যে জুবিন গাৰ্গ মোৰে হিয়া দিয়া নিয়াত ষ্টাৰ্ট কৰিছিলোঁ গান অৰুণাচলত আৰু এই শেষ গানটো জনমে জনমে গানটো শেষ কৰিছোঁ অৰুণাচলত প্ৰথমতে কি হয় মোৰ ঠিকেই আগতে কি হয় জুবিন গাৰ্গে মোৰ গানটো শুনে গানটো গাইডটো পঠিয়াই দিয়ে আমি যেতিয়া শ্বুটিং কৰোঁ শ্বুটিং চালে সি আফটাৰ এডিটিং গানটো চালে চোৱাৰ পিছত সি আকৌ নতুনকৈ গাবলৈ লয় কিছুমান বস্তু এড কৰে হামিং এড কৰে কিন্তু এতিয়া কি হ'ব যেতিয়া গানটো লোকেশ্যনত গৈছোঁ ফাৰ্ষ্ট ডেটো মোৰ যথেষ্ট দিগদাৰ হৈছে মোৰ অকণ ইম'চনেল হৈ গৈছোঁ কিবা বহুত কথাই মনত পৰিছে সেইটো সময় হিয়া দিয়া নিয়াৰ কথা মনত পৰিছে অৰুণাচলত যেতিয়া শ্বুটিং কৰিব গ'লোঁ এতিয়া গানটো কাটাৰ পিছত মই দেখুওৱাৰ পিছত কি হ'ব কোনে আকৌ নতুনকৈ গানটো গাব সেই বহুত কথা চিন্তা কৰি এটা সময়ত মানে কি মই ইম'চনেল হৈ গৈছিলোঁ মানে লিপছটো দিওঁ ঠিকে জনমে জনম যেতিয়া গানটো আহে লিপছটো দিব লাগে মই বাৰে প্ৰতি ভুল কৰি দিছোঁ জুবিন গাৰ্গৰ মাতটো তেওঁ যেতিয়া শুনিছোঁ মই কথাটো নাই নিজক আকৌ সান্তনা দিছোঁ নাই ছবিখনৰ কথা আছে মিন্ময়হঁতৰ ফাৰ্ষ্ট ছবি আৰু এই কামটো কৰিব লাগিব বহুত কষ্টত মই গানটো কাম শেষ কৰিলোঁ আৰু দুখ লাগিছে যে ইয়াৰ পিছত হোৱাট নেক্সট মোৰ কি হ'ব মোৰ নেক্সট ছবিখন কি হ'ব মোৰ কাৰণে কোনে গান গাব কোনোবা এজন ডেফিনেটলি ছিংগাৰ ওলাব কিন্তু মোৰ সেই যে জাৰ্ণিটো যে এটা মানুহৰ মাজত এটা বহি গৈছে অন্তৰত ন যে জুবিনৰ ভইচ মোৰ লিপছত বহুত কেইখন ছবি এতিয়া জুবিন গাৰ্গৰ 90% হিট ছং চিনেমাৰ মোৰ লিপছতেই আছে আৰু এইটো মোৰ কাৰণে শেষ গান মই যেতিয়া 6 তাৰিখে ছবিখন ৰিলিজ হ'ব আমাৰ 4 বা 5 তাৰিখে প্ৰিমিয়াৰ হ'ব
মইতো শেষবাৰ কাৰণে মই বিগ স্ক্ৰীণত দেখা পাম এয়া মোৰ আৰু জুবিনৰ শেষ গান তাৰপিছত কি হ'ব মোৰতো শেষ সেইকাৰণে অসমৰ মানুহেও চাগে সেইটোৱে প্ৰথম অনুভৱ কৰিব যে জুবিন গাৰ্গৰ কণ্ঠ আৰু যতীনৰ অভিনয় এইটো শেষ গান হ'ব আৰু ভাবিলে দুখ লাগে